হাজবেণ্ড ৱাইফ স্বামী স্ত্ৰী একেলগে বিচনাত শুই আছিল। তেতিয়া হাজবেণ্ডে ভাবিলে যে ৱাইফজনীৰ ওপৰত হাতটো থওঁ। সেইবুলি হাজবেণ্ডে ৱাইফৰ ওপৰত হাতটো থ'বলৈ চেষ্টা কৰিলে। তেতিয়া ৱাইফজনীয়ে ক'লে, ডোণ্ট টাচ মি, মোৰ গাত হাত নিদিবা। হাজবেণ্ডে ক'লে, কিয়, কি হ'ল? আচ্ছা বাবা চৰি, আৰু নাৰাখোঁ। ৱাইফজনীয়ে ক'লে, একো হোৱা নাই, এনেই মোক টাচ নকৰিবা। তাৰপিছত হাজবেণ্ডে অ'কে গুড নাইট কৈ শুই পৰিল। যেতিয়া হাজবেণ্ডে সিটো মূৰ হৈ শুই পৰিল, তেতিয়া ৱাইফৰ টেনশ্যন ডিপ্ৰেশ্যন বেছি হ'বলৈ ধৰিলে। লাহে লাহে টেনশ্যন কৰি ফটকৈ তাইৰ মূৰৰ বিষ উঠিল। আৰু পত্নীজনীয়ে অকলে অকলে কৈ আছে নহয়, মহিলাসকলে অকলে অকলে পেক পেলাই থাকে, এনেই কিবা হ'লেই অকলে অকলে পেক 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 কৰি থাকে। ছেম তেনেকৈ অকলে অকলে পেক পেকাই আছে। মোৰ মূৰৰ বিষ, কোনো টেবলেট নাই, মোৰ লগত কোনো নাই, মই এইটো ঘৰত কেলৈ আছোঁ, এইবোৰ কৈয়ে আছে। ইফালে হাজবেণ্ডে সকলো শুনি আছে। তেওঁ শুনিও যেনিবা নুশুনাৰ ভাও ধৰিলে। তাৰপিছত ৱাইফজনী অলপ ইৰিটেট হৈ হাজবেণ্ডক উঠাবলৈ ধৰিলে। হাজবেণ্ড ফটকৈ উঠিল আৰু সুধিলে, কি হ'ল? ৱাইফজনীয়ে ক'লে যে, কি হ'ল মানে? তুমিতো শুনি আছা মোৰ মূৰৰ বিষ, কোনো ৰেচপণ্ড নাই তোমাৰ। যেতিয়া মোক বিবাহ কৰি আনিছিলা তেতিয়া কি কৈছিলা? তোমাৰ সকলো সময়ত মই তোমাৰ লগত থাকিম, মই তোমাক কষ্ট নিদিওঁ, এইবোৰতো কৈছিলা, আৰু আজি এইবোৰ কৈছা? হাজবেণ্ডে ক'লে, কি, মই কি কৰিব পাৰোঁ এতিয়া? আৰে মোৰ মূৰৰ বিষ, একো কৰিব নোৱাৰিবানে? তেতিয়া হাজবেণ্ডে ক'লে, এই ড্ৰয়াৰখনত মেডিচিন আছে, খাই শুই পৰা আৰু মোক ৰাতিপুৱা উঠাই দিবা। কিন্তু ৱাইফ একোৱেই নকৰিলে। তেওঁ লগে লগে শুই পৰিলে। শুই ক'লে যে মোৰ কপালখনত মাছাজ কৰি দিয়া, নহ'লে মোৰ মূৰৰ বিষ শেষ নহয়। কিন্তু হাজবেণ্ডে একোৱেই কৰা নাই, তেওঁ শুই পৰিলে। কিন্তু পত্নী আকৌ ক'লে যে মোৰ মূৰৰ বিষ মাছাজ কৰি দিয়া। তাৰপিছত হাজবেণ্ডে ৱাইফৰ কপালত মাছাজ কৰি দিলে। তেতিয়া ৱাইফজনীয়ে ক'লে, চৰি মোৰ ভুল হৈছে এইবোৰ কৈ। হাজবেণ্ডে ক'লে, ইটছ অ'কে। এইটো শুনি ৱাইফজনী আকৌ খং কৰিলে, মই চৰি ক'লোঁ আৰু তুমি খালি ইটছ অ'কে ক'লা। হাজবেণ্ডে ক'লে যে মই আৰু কি কৰিব পাৰোঁ? ৱাইফজনীয়ে ক'লে যে কিয়, তুমি আৰু একোৱেই কৰিব নোৱাৰিবানে? হাজবেণ্ডে ক'লে, কোনো মুড নাই আৰু একোৱেই নাই ক'বলৈ। ৱাইফজনীয়ে ক'লে, আই লাভ ইউ কোৱা। হাজবেণ্ডে ক'লে, ইমান ৰাতি কি নাটক কৰি আছা তুমি? এতিয়া মোৰ আই লাভ ইউ ক'ব লাগিব নেকি? ৱাইফে ক'লে, হয় ক'ব লাগিব। অঁ তুমি এতিয়া কি ভাবিছা যে বিবাহ কৰি আনিছোঁ এইটো ঘৰতেই থাকিব, আই লাভ ইউ ক'লেই কি নক'লেই কি, এইটো আৰু নাযায় মোৰ ঘৰৰ পৰা, এইটো ভাবি আছা নেকি? মহিলাসকল অলপ নেগেটিভলি চ'ৰ্চ কৰে, মই আগতে কৈছোঁ। চ' এই কাহিনীটো ঠিক এনেকৈ হৈছে। আৰু এইবোৰ শুনি যেতিয়া ক'লে যে অঁ এইবোৰ ভাবি আছা নেকি, তেতিয়া হাজবেণ্ড আচৰিত হৈ গ'ল আৰু তেওঁ ৱাইফক ক'লে, আই লাভ ইউ। ৱাইফজনীয়ে চকুটো বন্ধ কৰি আই লাভ ইউটো ক'লে। আৰু তেতিয়া হাজবেণ্ডে ক'লে, তোমাৰ কি এতিয়া মূৰৰ বিষ শেষ হৈ গ'ল? তেতিয়া ৱাইফজনীয়ে ক'লে, এনেধৰণৰ ভাল পোৱা থাকিলে মূৰৰ বিষ বেছি সময় নাথাকে। এইটো আছিল হাজবেণ্ড ৱাইফৰ মাজত মিড নাইট ভাল পোৱা। যিসকলে এনে কৰি ভাল পায় তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো মানুহে এনে ৰিলেটিভ গম পায়। আৰু যিসকলে এনেধৰণৰ হাজবেণ্ড ৱাইফৰ মাজত যি ৰিলেশ্যন হয় সেইটো আপোনালোকে নিশ্চয় কমেণ্ট কৰি মোক জনাই দিব, যাতে মই আৰু এনেধৰণৰ কাহিনী আপোনালোকলৈ আগবঢ়াই দিব পাৰোঁ। চ' ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্স কমেণ্ট কৰি নিশ্চয় জনাব। থেংক ইউ ছ' মাছ।